বহু আশাৰে যোৰহাটবাসীয়ে গৌৰৱ গগৈক ভোট দিছিল। ভাবিছিল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ যোৰহাটৰ বাবে কিবা এটা কৰিব, যোৰহাটৰ হৈ সদনত মাত মাতিব। কিন্তু যোৰহাটৰ সুখে দুখে লগত থকাটো দূৰৰ কথা, এইগৰাকী সাংসদে বৰ্তমান যোৰহাটৰ নাম বদনাম কৰাত উঠি পৰি লাগিছে। কেৱল যোৰহাটেই নহয়, সমগ্ৰ অসমৰ নাম বদনাম কৰিবলৈ উঠি পৰি লাগিছে সাংসদ গৌৰৱ গগৈয়ে। শেহতীয়াকৈ সদনত পেহেলগাম সম্পৰ্কীয় এক আলোচনা আৰম্ভ হ'ল। এই আলোচনাত গৌৰৱ গগৈয়ে যিবিলাক প্ৰশ্ন কৰিলে, সেই প্ৰশ্নবিলাক শুনি নালাগে কোনো ভাৰতীয় সংসদৰ প্ৰশ্ন যেন। সেই প্ৰশ্নবিলাক শুনি লাগে যেন পাকিস্তানী মুখপাত্ৰইহে সদনত প্ৰশ্ন কৰি আছে। গৌৰৱ গগৈৰ প্ৰশ্নবিলাকে প্ৰতিগৰাকী ভাৰতীয়ক আচৰিত কৰি তুলিছে। পেহেলগাম এটেকত পাকিস্তানৰ কি ক্ষতি হ'ল, ভাৰতীয় সেনাই কি কৰিলে, সেয়া গৌৰৱ গগৈয়ে সোধা নাই। তাৰ লগত গৌৰৱ গগৈৰ মতলব নাই। গৌৰৱ গগৈৰ এটাই প্ৰশ্ন বাৰে বাৰে, ভাৰতৰ কিমানখন বিমান ক্ষতিগ্ৰস্ত হ'ল, ভাৰতৰ কিমান ক্ষতি হ'ল। বাৰে বাৰে চৰকাৰী সংস্থাই কোনো ধৰণৰ তেনেকুৱা ক্ষতি হোৱা নাই বুলি কোৱাৰ পিছতো গৌৰৱ গগৈয়ে একেটা প্ৰশ্ন সুধি আছে, যাতে বিশ্ব মানসত ভাৰত চৰকাৰক বা ভাৰতীয় সেনাক বদনাম কৰিব পাৰি, শলঠেকত পেলাব পাৰি। তেওঁলোকৰ মতে পেহেলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীবিলাক পাকিস্তানৰ নহয়, আৰু যদি পাকিস্তানৰ হয় তেতিয়াহ'লে সেয়া হেনো গৃহ বিভাগৰ ব্যৰ্থতা। কিন্তু তেওঁলোকে পাহৰি যোৱা উচিত নহয়, কংগ্ৰেছৰ দিনত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰি মুম্বাইৰ তাজ এটেক কৰিছিল 2008 চনত। সেই সময়ত কি গৃহ বিভাগৰ ব্যৰ্থতা নাছিল নেকি? কিন্তু মুম্বাই এটেকৰ দৰে ভয়াৱহ ঘটনাৰ পিছতো সেই সময়ত কংগ্ৰেছ চৰকাৰে একো প্ৰত্যুত্তৰ দিবলৈ সাহস নকৰিলে। কিন্তু বৰ্তমান পেহেলগাম ঘটনা হোৱাৰ পিছতে অপাৰেশ্যন সিন্দুৰৰ দৰে ভয়ানক প্ৰত্যুত্তৰ, শক্তিশালী প্ৰত্যুত্তৰ দিবলৈ সাহস কৰিছে এই ভাৰত চৰকাৰে। আৰু এনেকুৱা ঘটনাৰ পিছতো, এনেকুৱা প্ৰত্যুত্তৰৰ পিছতো কংগ্ৰেছ বা গৌৰৱ গগৈয়ে এনেকুৱা প্ৰশ্ন সদনত কৰি আছে, যাতে গোটেই ভাৰত চৰকাৰক, গোটেই ভাৰতীয় সেনাক লাজত পেলাব পাৰি, শলঠেকত পেলাব পাৰি। গৌৰৱ গগৈৰ প্ৰশ্নবিলাকে ভাৰতক লাভান্বিত কৰিছে নে পাকিস্তানক, তাৰ প্ৰমাণ হৈছে পাকিস্তানী মিডিয়া। পাকিস্তানী মিডিয়াই বৰ্তমান সকলোতে গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছে। সদনত তেখেতে যিবিলাক প্ৰশ্ন কৰিছে, সেই প্ৰশ্নবিলাকক পাকিস্তানত পাকিস্তানী মিডিয়াই প্ৰশংসা কৰিছে। এবাৰ ভাবকচোন, পেহেলগামৰ দৰে এটা ঘটনা, যি ঘটনাই প্ৰতিগৰাকী ভাৰতীয়ক যথেষ্ট দুখ কষ্ট দিছিল, তেনেকুৱা এটা ঘটনাক লৈ চলা আলোচনাত গৌৰৱ গগৈৰ প্ৰশ্নক প্ৰশংসা কৰিছে বহিৰ্দেশ পাকিস্তানে। তেওঁৰ প্ৰশ্নবিলাক কিমান নিকৃষ্ট হ'ব পাৰে বা প্ৰশ্নবিলাক ভাৰতৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে, আপোনালোকে এবাৰ নিজে কল্পনা কৰক। এইগৰাকী গৌৰৱ গগৈৰ দিনত বৰ্তমান যোৰহাটত মিচিং ভূমিপুত্ৰক কোনোবা বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰে। এইগৰাকী গৌৰৱ গগৈৰ প্ৰশ্নক পাকিস্তানী মিডিয়াই প্ৰশংসা কৰে। কিমান এক ভয়ংকৰ মানসিকতা, কিমান এক ভয়ংকৰ মানুহ এই গৌৰৱ গগৈ, কিমান ভয়ংকৰ সাংসদ গৌৰৱ গগৈ, আপোনালোকে নিজে প্ৰশ্ন কৰক। যোৰহাটবাসীয়ে বহু আশাৰে ভোট দিছিল, কিন্তু যোৰহাটবাসীক এই গৌৰৱ গগৈ বোলা সাংসদজনে যিটো লেভেলত প্ৰতাৰণা কৰিছে, আগতে হয়তো কোনেও কৰিব সাহস কৰা নাছিল। শিক্ষিত যোৰহাটবাসীয়ে এনেকুৱা এজন মহাভণ্ড, মহাপ্ৰতাৰক আৰু জাতিদ্ৰোহী নেতাক যোৰহাটত প্ৰৱেশে নিষিদ্ধ কৰিব লাগে। ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।